মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ 14 মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে সমল বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা য'ৰ পৰা আমি সঠিক, শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্য আহৰণ কৰিব পাৰোঁ তাকেই সমল বুলি কোৱা হয়। খ নম্বৰ প্ৰশ্নটো হৈছে লিখিত সমল মানে কি? তোমালোকে উত্তৰত লিখিবা অধ্যয়ন কৰিব লগা সময়খিনিত ৰচিত গ্ৰন্থ, লিপিবদ্ধ ৰাজকীয় তথ্য, আন নথিভুক্ত তথ্য আদিক লিখিত সমল বোলা হয়। গ নম্বৰ প্ৰশ্নটো হৈছে তুৰ্কী আফগানসকল ক'ৰ পৰা ভাৰতলৈ আহিছিল? তোমালোকে উত্তৰত লিখিবা তুৰ্কী আফগানসকল মধ্য এছিয়াৰ পৰা ভাৰতলৈ আহিছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে ইউনেস্কোৰ সম্পূৰ্ণ অসমীয়া পৰিভাষা লিখা। তোমালোকে উত্তৰত লিখিবা ইউনেস্কোৰ সম্পূৰ্ণ অসমীয়া পৰিভাষা হ'ল ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা। ঙ নম্বৰ প্ৰশ্নটো হৈছে ঐতিহাসিক সমলসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত কোনে বিশেষ ভূমিকা পালন কৰি আহিছে? তোমালোকে উত্তৰত লিখিবা ভাৰত চৰকাৰৰ অধীনত থকা ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগ তথা চৰকাৰী যাদুঘৰসমূহে ঐতিহাসিক সমলসমূহৰ ৰক্ষণাবেক্ষণত বিশেষ ভূমিকা পালন কৰি আহিছে। 2 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে আবুল ফজলে দেশ ৰচনা কৰিছিল। তোমালোকে খালী ঠাইত লিখিবা আইন-ই-আকবৰী। খ নম্বৰত দিয়া আছে ইবন বতুতা দেশৰ পৰিব্ৰাজক আছিল। তোমালোকে খালী ঠাইত লিখিবা মৰক্কো। গ নম্বৰত দিয়া আছে প্ৰাচীন বিজয়নগৰৰ স্মৃতি চিহ্ন বৰ্তমান দেশ চহৰত আছে। তোমালোকে খালী ঠাইত লিখিবা হাম্পি। ঘ নম্বৰত দিয়া আছে ৰংঘৰ দেশ জিলাত আছে। তোমালোকে খালী ঠাইত লিখিবা শিৱসাগৰ। ঙ নম্বৰত দিয়া আছে ৰূপী নামৰ মুদ্ৰা চুলতান দেশ প্ৰচলন কৰিছিল। তোমালোকে খালী ঠাইত লিখিবা শ্বেৰ শ্বাহে। 3 নম্বৰত দিয়া আছে শুদ্ধ নে অশুদ্ধ বিচাৰ কৰা। ক নম্বৰ উক্তিটো হৈছে জয়পুৰৰ দুৰ্গসমূহে ৰাজপুত ৰজাসকলৰ শৌৰ্য প্ৰকাশ নকৰে। এই উক্তিটো অশুদ্ধ, গতিকে তোমালোকে উত্তৰত অশুদ্ধ লিখিবা। খ নম্বৰ উক্তিটো হৈছে গুলবদন বেগমে হুমায়ুন নামা গ্ৰন্থ ৰচনা কৰিছিল। এই উক্তিটো শুদ্ধ, গতিকে তোমালোকে উত্তৰত শুদ্ধ লিখিবা। গ নম্বৰত দিয়া আছে কানাই বৰশী শিলালিপি মিজোৰামত আছে। এই উক্তিটো অশুদ্ধ, গতিকে তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। ঘ নম্বৰত দিয়া আছে মুদ্ৰা হ'ল এক প্ৰত্নতাত্ত্বিক সমল। এই উক্তিটো শুদ্ধ, গতিকে তোমালোকে উত্তৰত শুদ্ধ লিখিবা। ঙ নম্বৰ উক্তিটো হৈছে ৰায়গড় দুৰ্গ মাৰাঠাসকলৰ ঐতিহাসিক স্মৃতি চিহ্ন। এই উক্তিটো শুদ্ধ, গতিকে তোমালোকে উত্তৰত শুদ্ধ লিখিবা। চাৰি নম্বৰত দিয়া আছে পাথৰ আলমত তলৰ তালিকাখন পূৰ কৰা। ইয়াত তোমালোকক এখন তালিকা দিয়া হৈছে। প্ৰথমতে তোমালোকক দিছে 3জন বিদেশী পৰিব্ৰাজকৰ নাম, তাৰ পাছত মধ্যযুগত নিৰ্মিত 3টা স্মৃতি চিহ্ন,
তাৰ পাছত তিনিজন দেশীয় লেখকৰ নাম মই তোমালোকক এই তালিকাখন ইতিমধ্যে পূৰ কৰি দিছোঁ। তোমালোকে উত্তৰত লিখিবা তিনিজন বিদেশী পৰিব্ৰাজকৰ নাম। তোমালোকে লিখিবা মৰক্কৰ ইবন বতুতা, উজবেকিস্তানৰ আল বেৰুনি, ইউৰোপৰ মাৰ্কো পলো। মধ্যযুগত নিৰ্মিত তিনিটা স্মৃতি চিহ্ন। তোমালোকে লিখিবা দিল্লীৰ লাল কিল্লা, আগ্ৰাৰ তাজমহল, হুমায়ুনৰ সমাধি। তিনিজন দেশীয় লেখকৰ নাম লিখিবা জিয়াউদ্দিন বাৰানী, আবুল ফজল, গুলবদন বেগম। পাঁচ নম্বৰত দিয়া আছে ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি বিজয়নগৰ, কোচ ৰাজ্য, আহোম ৰাজ্য আৰু মাৰাঠাসকলৰ অৱস্থিতি নিৰ্ণয় কৰা। ইয়াত মই তোমালোকক ভাৰতৰ এখন মানচিত্ৰত বিজয়নগৰ, কোচ ৰাজ্য, আহোম ৰাজ্য আৰু মাৰাঠা ৰাজ্যৰ অৱস্থিতি নিৰ্ণয় কৰি দিছোঁ। তোমালোকে ভাৰতৰ মানচিত্ৰখন অংকন কৰি এই ৰাজ্যসমূহৰ অৱস্থিতি নিৰ্ণয় কৰিবা। ছয় নম্বৰত দিয়া আছে মধ্যযুগত নিৰ্মিত পাঁচটা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা মধ্যযুগত নিৰ্মিত পাঁচটা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম হ'ল আগ্ৰাৰ তাজমহল, আগ্ৰা ফৰ্ট, হাম্পিৰ স্মৃতি চিহ্নসমূহ, ফাটেহপুৰ চিক্ৰী, দাক্ষিণাত্যৰ চোলা মন্দিৰসমূহ।